মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভালদৰে পঢ়িছিলা কাৰণে তোমালোকে এনএমএছ পৰীক্ষাটো সিলেক্টেড হৈছে। যিসকল সিলেক্টেড আছে এতিয়া পইচাটো পাব লাগিব। এতিয়া পাবৰ কাৰণে তোমালোকে কি কৰিবা, এই ভিডিঅ'টোত তোমালোকক জনাই দিম। বহু ছাত্ৰ ছাত্ৰীয়ে সুধি আছিল পৰীক্ষাৰ কাৰণে মই ভিডিঅ' প্ৰস্তুত কৰিব পৰা নাছিলো। বহুতে সুধি আছিল, যিহেতু আমাৰ অনলাইন ক্লাছত যিসকলে জড়িত হৈছে তেওঁলোক প্ৰায় ঘৰুৱাৰ দৰে হৈ গৈছে, গতিকে তেওঁলোকে ফোন কৰি সোধাটো স্বাভাৱিক। ঠিক আছে, আৰু সেয়েহে মই আজি ভিডিঅ'টোৰ জৰিয়তে তোমালোকক জনাম যে কি কৰিব লাগিব আৰু কি কৰিব লাগে মই জনাব নালাগে। আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে অৰ্থাৎ ছাৰে আমাক কৈছে, ৰমেশ পেগু ছাৰে ইতিমধ্যে তেখেতে ফেচবুকত পোষ্ট কৰিছে। পোষ্টত কি দি আছে মই তোমালোকক ডিটেইলছ দিম, আৰু গ্ৰুপটোত মই যিসকল গ্ৰুপত আছে দি দিম, আৰু লগতে তোমালোকে স্ক্ৰীনতো দেখা পাই যাবা। ঠিক আছে, ইয়াত কৈছে যে এতিয়া কি কৰিবা তোমালোকে। ফাৰ্ষ্ট কথাটো হৈছে আমি মোটামুটি যদি চাওঁ তেতিয়াহ'লে তোমালোকে এপ্লাই কৰিব লাগিব এই স্কিমৰ কাৰণে, পইচাটো পাবৰ কাৰণে। ঠিক আছে, এপ্লাই কেনেকৈ কৰিবা আৰু কোনসকলে এপ্লাই কৰিব লিখাই আছে, সিলেক্টেড ষ্টুডেণ্ট অফ দ্য নেশ্যনেল চমুকৈ NMMS examination 2024 must apply the national scholarship portal, NSP portal হয়, মানে জানে national scholarship portal, to get the scholarship money on time। তোমালোকে কি কৰিব লাগিব, যিসকল সিলেক্টেড হৈছে, তোমালোকে চাৰিবত সিলেক্টেড আহিছে নহয় বা সিলেক্টেড লিষ্ট আহিছে নহয়, তোমালোকে সিলেক্টেড যি হৈছে তোমালোকে এতিয়া কি কৰিব লাগিব, NSP পৰ্টেল অৰ্থাৎ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত তোমালোকে কি কৰিব লাগিব, তোমালোকে এপ্লাই কৰিব লাগিব। ঠিক আছে, আৰু এপ্লাই কৰিব। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে কি হৈছে আগতে পাছ কৰিছে তেওঁলোকেও ৰিনিউৱেল কৰিব লাগিব। ঠিক আছে, তোমালোকক প্ৰতি বছৰে কৰিব লাগিব, কিন্তু প্ৰথম তোমালোকে যিটো পাইছা তোমালোকে প্ৰথম এপ্লাই কৰিব লাগিব। এপ্লাই ক'ত কৰিবা মই তোমালোকক জনাই থওঁ। বিশেষকৈ তোমালোক যিহেতু ইমান মোবাইলত জানা যদিও মানে অলপ টেকনিকেল বস্তুখিনি ইমান নাজানা হয় নহয়, গতিকে তোমালোকে এটা কাম কৰিবা, তোমালোকে ওচৰত CSP চেণ্টাৰ বা কম্পিউটাৰ দোকান যদি যোৱা তেতিয়াহ'লে তোমালোকে ক'লে হ'ল যে NMS পৰীক্ষাৰ কাৰণে সেইডাল জানা দোকান বিলাক আছে, কিছুমান নাজানিবও পাৰে, তোমালোকে ক'ব পাৰে যে নাজানো বা তেনেকুৱা। ওচৰত ভাল দোকান এখনতে তোমালোকে কৰি আহিলে বেটাৰ আৰু। ঠিক আছে, তেওঁলোকে যদি প্ৰতি বছৰে কৰি থাকে গতিকে তেওঁলোকৰ ভুল হোৱাটো ভুল নহয় আৰু। কিন্তু তোমালোকে যদি কৰিব যোৱা কিবা ভুল হ'ব পাৰে হয় নহয়, গতিকে তোমালোকে কৰিব। ইয়াত কি কি ইম্পৰ্টেণ্ট আছে যদি চাওঁ তেতিয়াহ'লে তোমালোকে আধাৰ কাৰ্ডখন বেংক পাছবুকৰ লগত কি কৰিব লাগিব, এটাচমেন্ট হ'ব লাগিব, অৰ্থাৎ লিংক। আজিকালি থাকে হয় নহয়, বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক থাকে আজিকালি। তোমালোকে কৰি লৈছা হয় নহয়, যদি কৰা নাই কৰি ল'বা। ঠিক আছে, ইয়াত মেইনলি সেইখিনি দিয়া কৈছে যে আধাৰ কাৰ্ডখন থাকিব লাগিব, আৰু আধাৰ কাৰ্ডখন কি কৰিব লাগিব, দ্য স্কলাৰশ্বিপ amount will be credit the bank account after the Aadhaar seeding only। অৰ্থাৎ তোমালোকৰ পইচাটো আধাৰ কাৰ্ডৰ লগত লিংক থাকিলেহে পইচাটো সোমাব। ঠিক আছে, আৰু ইয়াত তোমালোক সেইখিনিয়ে মেইন কথা, আধাৰ কাৰ্ডখন বেংক পাছবুকটো। আৰু এটা কথা মই মাজতে কৈ থওঁ, পৰাপক্ষত তোমালোকে চলি থকা বেংকৰ একাউণ্টটো দিবা। বহুতৰ কি হয় জানে, প্ৰথমতে ভুল নকৰিবা সেইটো কাৰণে কৈছো। বহুতৰে কি হয় জানে, যি এটা বেংক একাউণ্ট দি দিয়ে, বেংক একাউণ্ট KYC লাগি থাকে, কিবা হৈ থাকে, যাৰ ফলত পইচাটো দেৰিকৈ উলিয়াব পাৰে বা পইচাৰ অলপ ওলোৱাতে প্ৰব্লেম হয়, সোমোৱা উলিওৱাত প্ৰব্লেম হয়। গতিকে তোমালোকে পৰাপক্ষত আজিকালি বেংক একাউণ্ট খোলাৰ কি প্ৰব্লেম হয় নহয়, তোমালোকে পৰাপক্ষত জগাই বেংক একাউণ্ট এটা খুলি ল'বা, যদি নাই কিন্তু পৰাপক্ষত তোমালোকে এটা চলি থকা বেংকৰ একাউণ্ট এটা দি দিবা, য'ত কিবা কিবি বহুত দিন চলোৱা নাই, KYC লাগি আছে, মানে বহুত দাউৰি থাকিব লাগে মেইন ব্ৰাঞ্চত, তেনেকুৱা দিলে তোমালোকৰে প্ৰব্লেম হ'ব। গম পাইছে নে? গতিকে তোমালোকে অনলাইন এপ্লাই কৰাৰ আগতে এইখিনি ভালদৰে কৰিলে হ'ল, আৰু ভাল বেংক একাউণ্ট এটা দিবা য'ত তোমালোকৰ পইচা উলিওৱাৰ সময়ত অসুবিধা নহয়। মেছেজ আহিব, যে পইচা সোমালে তোমালোকৰ মেছেজ আহিব, গতিকে মেছেজ থকা মানে বেংক একাউণ্টৰ লগত ফোন নম্বৰটো ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব। তেতিয়া তোমালোকে সুধিব নালাগে, ছাৰ মোৰ পইচা সোমাইছে নে স্কুলত যায় বা তেনেকুৱাকে। তোমালোকে নিজে বেংক একাউণ্টত ডাইৰেক্ট তোমালোকে SMS আহিব। মই ইতিমধ্যে আগতে দিয়ে দিছো, তোমালোকে একাউণ্ট মানে ৰাতি বা যেতিয়া নহয় তোমালোকে এটা SMS আহি যাব, তোমাৰ একাউণ্টত 12,000 টকা ক্ৰেডিট হৈছে বা সোমাইছে, তেতিয়া তোমালোকে ডাইৰেক্ট পইচাটো উলিয়াব পাৰিবা। গতিকে ছাত্ৰ ছাত্ৰীসকল ভালদৰে এইখিনি কৰিবা। আৰু তোমালোকে যেনেকৈ ভালদৰে পঢ়ি কিনে এটা ভাল স্কলাৰশ্বিপ পালা, 4 বছৰৰ কাৰণে পাবা, অলপ কষ্ট কৰিছিলা হয়, গতিকে তোমালোকৰ ভাইটি ভণ্টিও যদি আছে, এইটো মানে ভাইটি ভণ্টি বুলি নিজৰ নহলেও বা সম্বন্ধীয় বা উৎসাহিত কৰিবা, যাতে দুখীয়া ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাটো পাওক। আৰু তাৰ বাবে মই ইতিমধ্যে অনলাইন ক্লাছ ষ্টাৰ্ট কৰিম, তেওঁলোকক খবৰ ল'ব দিব পাৰে। মই এইবাৰ অলপ আগতীয়াকৈ কৰিম,
যাতে ষ্টুডেণ্টক বেছিকে উপকৃত কৰে। তোমালোকৰ বহুতৰে বেছি দিন নাপালা হয় নহয়, এইবাৰ সেইকাৰণে ভাবিছো মই আগতীয়াকৈ কৰিম, যিসকল ছাত্ৰতে আমাৰ লগত জড়িত আছে তেওঁলোকক আটাইখিনিকে যাতে পাছ কৰাব পাৰো। গতিকে কিতাপো আমাৰ পৰাই পাব, ইবুক যোৱাবাৰৰ দৰে। এইবাৰ অলপ অলপ নতুনকৈ কৰা হৈছে, তাৰমানে যিমানে আগবাঢ়ি থকা যাব সিমানে অলপ কোৱালিটি ভাল হৈ থাকিব হয় নহয়। গতিকে এইবাৰ আৰু অলপ চেষ্টা কৰিম আটাইখিনি কমন পোৱাবৰ কাৰণে। গতিকে তোমালোকৰ যদি কোনোবা ভাই ভনী আছে তেতিয়াহ'লে জইন কৰাব পাৰিম, যিটো হোৱাটছএপ নম্বৰ দেখাই পাইছে তোমালোকে সেইটো নম্বৰ। আৰু তোমালোকে যে অনলাইন ক্লাছ কৰিব বিচাৰে, বহুত দিন কৈয়ে আছো, গতিকে কোনোবাই নাজানিবও পাৰে, নতুনকে চাই থাকিব পাৰে, গতিকে ক্লাছটো কৰিব বিচাৰে কৰিব পাৰে, যিটো হোৱাটছএপ নম্বৰ আছে এই নম্বৰতে SMS কৰি তোমালোকে জইন হৈ ল'ব পাৰে। ঠিক আছে, পইচাটো পাবাই সকলোৱে, খালি এইখিনি কৰোঁতে অলপমান সাৱধানে কৰিবা। তোমালোকে পৰাপক্ষত CSP চেণ্টাৰ তেনেকুৱাকে কৰিবা, আটাইখিনি CSP চেণ্টাৰ গ'লে গম নাপাই থাকা। ঠিক আছে, বাই।